নমস্কাৰ বন্ধু বান্ধৱীসকল, বৰ্ডছ এক্সামৰ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগত জনাইছোঁ। আজি আমি কৰিম এক্সাৰচাইজ 2.3 পৰা 6 নম্বৰ 2 নম্বৰ। তো আমাৰ দুটা জিৰ'জ দিয়া আছে, আমাৰ বাকী জিৰ'জ ওলাব লাগে। Since √3 and -√3 are zeros, তো আমি ডিছকাছ কৰিছোঁ যে যদি দুটা জিৰ'জ থাকে তেনেহ'লে কি হ'ব, x - √3 ইনটু x + √3 = 0 will be a factor. তোমালোকে ভালদৰে চাবা দেই, ইয়াতে প্লাছ আছে বাবে ইয়াতে মাইনাছ, আৰু ইয়াতে মাইনাছ আছে বাবে ইয়াতে প্লাছ। তো এইটো ফৰ্মুলা বহি গ'ল x² - a² - b²। তো আমাৰ ইকুৱেশ্যনটো কি হ'ল, x² - 3 = 0। এতিয়া আমি কি কৰিম, এই দুটা ডিভাইড কৰিম। তো এই দুটা আমি এতিয়া ডিভাইড কৰিম। তো বহুতৰে বুকত এইটো 8 আছে, এইটো কিন্তু 18 হৈ যাব। তো এইটো কি কৰিম, x² ডিভাইড দিলে x⁴ হ'ব, আৰু এইটো -3x² হৈ গ'ল। এইটো কাটি যাব আৰু এইটো প্লাছ হৈ যাব, মাইনাছে প্লাছে মাইনাছ, তো -6x² হৈ যাব। এইটো x³ তলত নামিব, -3x + 18। তাৰপিছত আমি আকৌ এইটোক x ইনটু কৰিম, তো x³ হৈ যাব, আৰু এইটো -3x। এই দুটা কাটি যাব, চিমিলাৰলি এইটো তলত নামিব, +18 হৈ যাব। এতিয়া আমি কি কৰিম, এইটোক আমি -6 ডিভাইড কৰিম, ইনটু কৰিম। তো এইটো কি হ'ব, -6x² + 18। তো এইটো 0 ওলাই গৈছে। তো এতিয়া আমি কি কৰিম, এই কোৱেশ্যনটোক আমি কি কৰিম, ফেক্টৰাইজ কৰিম। তো এইটো আমি কি লিখিব পাৰোঁ, x² + 3x - 2x - 6। ইয়াতে 6 আছে, 6ক 2 দি ভাঙিলে 3 হ'ব, তো 3 - 2 = 1। তো এইটো x কমন ল'লে x + 3, আৰু এইটো -2 কমন ল'লে x + 3। তো x + 3, x - 2 = 0। তো either x + 3 = 0 or x - 2 = 0, x = -3। তো তোমালোকে চোৱা, আমাৰ ইয়াতে দুটা 0, 2 আৰু -3 ওলাই গৈছে। তো তোমালোকে মেথছটো এনেদৰেই কৰিবা। কিবা প্ৰব্লেম হ'লে কমেণ্ট ছেকশ্যনত জনাবা। ধন্যবাদ।